অৱশেষত ডিক্লেয়াৰ্ড হ'ল তোমালোকৰ এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। কেতিয়ানো দিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল? আজি যিহেতু ৮ তাৰিখ, তো বহুতেই কৈ আছিল যে ৮ তাৰিখত ঘোষণা কৰিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো তোমালোকে জানা যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ইলেকশ্যনৰ পাছত আৰু 10 তাৰিখৰ ভিতৰত ঘোষণা কৰিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা মতে এতিয়া আৰু হাতত আছে মাত্ৰ 2টা দিন, 9 তাৰিখ আৰু 10 তাৰিখ। তো এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল 9 তাৰিখ নে 10 তাৰিখত ঘোষণা কৰিব। আৰু এটা কথা তোমালোকক ক'বলৈ পাহৰিলো, আজি কিয় ঘোষণা নহয় এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল? ইয়াৰ কাৰণটো হ'ল যে আজি কিবা চৰকাৰী বন্ধৰ দিন আছে। আজি চৰকাৰী বন্ধ নাথাকিলে তো বেছিভাগ সম্ভাৱনা আছিল আজিয়েই এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ। এতিয়া এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ মাত্ৰ আছে 2টা, 9 তাৰিখ আৰু 10 তাৰিখ। তো বহুতেই কুৱেশ্যন কৰি আছে যে আগতে যিহেতু কৈছিল যে 5 তাৰিখৰ আগত ঘোষণা কৰিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল, কিন্তু 5 তাৰিখৰ আগত ঘোষণা নহ'ল এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইয়াৰ পাছত আকৌ 10 তাৰিখলৈ বঢ়াই দিলে, এতিয়া আকৌ এইটো সলনি কৰিব নেকি? একচুৱেলি 5 তাৰিখৰ ভিতৰতে ঘোষণা কৰিলেহেঁতেন এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল, কিন্তু ইলেকশ্যনৰ কাৰণে এই তাৰিখটো সলনি কৰি দিয়া হৈছিল। এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে এতিয়া হাতত আছে মাত্ৰ 2টা দিন, 9 আৰু 10 তাৰিখ। বাট এতিয়ালৈকে অফিচিয়েল কোনো নটিফিকেশ্যন অহা নাই 9 তাৰিখ নে 10 তাৰিখত দিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যদি তোমালোকৰ এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল 9 তাৰিখত দিয়ে তেন্তে আগদিনা ৰাতি তোমালোকে পাই যাবা অফিচিয়েল নটিফিকেশ্যন, আৰু যদি 10 তাৰিখত দিয়ে তেন্তে ইয়াৰ আগদিনা অৰ্থাৎ 9 তাৰিখত পাই যাবা অফিচিয়েল নটিফিকেশ্যন। আমি সকলোৱে জানো যে এছএছ ৰিজাল্টৰ ঘোষণা কৰাৰ বাবে হাতত মাত্ৰ 2টা দিন আছে, বাট এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন অহা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ফালৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন আৰু টুইট অহা নাই। বাট মই ৱেবছাইট এটাত পাইছিলো যে এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল 10 তাৰিখত ঘোষণা কৰিব বুলি তাত উল্লেখ আছে। তো এতিয়া আৰু তোমালোকে এছএছ ৰিজাল্টৰ বাবে অপেক্ষা কৰিব নালাগে, বহুত দিন অপেক্ষা কৰিছা। হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যিহেতু কৈছিল যে 10 তাৰিখৰ ভিতৰত ঘোষণা কৰিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল, তো এতিয়া তোমালোকৰ হাতত মাত্ৰ 2টা দিন আছে। তো 2টা দিনৰ যিকোনো এটা দিনৰ ভিতৰত তোমালোকে পাই যাবা এছএছ ৰিজাল্ট। তো এতিয়া তোমালোকক এটা এপ্লিকেশ্যন শ্বেয়াৰ কৰি আছো, যিখন এপ্লিকেশ্যনৰ সহায়ত অতি সহজে তোমালোকে ল'ব পাৰিবা এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। প্লে ষ্টৰত গৈ চাৰ্চ কৰিবা ছেবা ৰিজাল্ট 2024। তো ইয়াৰ পাছত এই এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'বা। এপ্লিকেশ্যনৰ লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, ইয়াৰ পৰাও তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। এপ্লিকেশ্যনটো অপেন কৰাৰ পাছত ইয়াত তোমালোকে আছাম বৰ্ড চিলেক্ট কৰিব লাগিব। আছাম বৰ্ড চিলেক্ট কৰাৰ পাছত ইয়াত তোমালোকৰ 2টা অপশ্যন আহিব। ইয়াত তোমালোকে 12 ক্লাছ চিলেক্ট কৰিব লাগিব। ইয়াৰ পাছত এনেকুৱা এটা অপশ্যন আহিব চেক ৰিজাল্ট নাও। ইয়াত ক্লিক কৰি তোমালোকে অতি সহজে তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। এণ্ড তলত নটিফিকেশ্যন চাব পাৰিছা। তো ৰিজাল্টৰ আগদিনাখন ইয়াত তোমালোকে নটিফিকেশ্যন পাই যাবা। তো চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া।